তেতিয়া ভিনদেউৱে ক'লে যে গীতালি মজা লাগিব, আহা তুমি এতিয়া বিচনাত বাগৰি দিয়া। মই ক'লোঁ নাই নাই ভিনদেউ, আপুনি গণ্ডগোল কৰিব। তেওঁ ক'লে বেছি নহয়, মাত্ৰ অলপহে। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। আজিৰ এই কাহিনীটো গীতালি নামৰ এজনী গাভৰু ছোৱালীৰ। তাই কেনেকৈ ভিনীয়েকৰ লগত কি কি হৈছিল সেয়া শুনো আহক তাইৰ দৃষ্টিভংগীৰে। মোৰ নাম গীতালি। মই যেতিয়া 24 বছৰীয়া আছিলোঁ তেতিয়া মই এটা প্ৰাইভেট কোম্পানীত জব পাইছিলোঁ আৰু সেই সূত্ৰে মই গুৱাহাটীলৈ যাবলগীয়া হৈছিল। মোৰ চাকৰিটো এতিয়া মোৰ ভিনদেউৱে মোক যোগাৰ কৰি দিছিল। সেয়েহে মই গুৱাহাটীলৈ আহি মোৰ মাহীৰ ছোৱালী মানে মোৰ বাইদেউ আৰু ভিনদেউৰ ঘৰত থাকিবলৈ লৈছিলোঁ। তেওঁলোকে মোক তেওঁলোকৰ ঘৰৰ পিছফালৰ কোঠা এটা মোক থাকিবলৈ দিছিল। সেই কোঠাটো ডাঙৰেই আছিল। মোৰ বাইদেউ আৰু ভিনদেউ দুইজনে চাকৰি কৰিছিল। ভিনদেউ ইঞ্জিনিয়াৰ আছিল আৰু বাইদেউ হস্পিটেলত নাৰ্ছৰ চাকৰি কৰিছিল। এনেকৈ কেইদিনমানৰ ভিতৰতে ভিনদেউৱে এতিয়া মোৰ লগত একেবাৰে সহজ হৈ পৰিল। তেওঁ মোৰ লগত ধেমালিও কৰিছিল। তেওঁক দেখি মোৰ মনত নানা ধৰণৰ কথাবিলাক আহিবলৈ ধৰিছিল, কাৰণতো তেওঁ দেখিবলৈ বহুত হেণ্ডচাম আছিল। মোৰ আকৌ ভিনদেউক আগৰে পৰাই ভাল লাগিছিল। কেতিয়াবা কেতিয়াবা বাইদেউৱে নাইট শ্বিফ্টো কৰিবলগীয়া হৈছিল। যেতিয়া আমি ফুৰিবলৈ গৈছিলোঁ তেতিয়া ভিনদেউৱে বাইদেউৰ হাতত ধৰি খোজকাঢ়িবলৈ ধৰিছিল। বাইদেউ কেতিয়াবা খোজকঢ়াৰ সময়ত ভিনদেউৰ কঁকালত হাত ৰাখিছিল। তেওঁলোকক দেখি মোৰো ভিতৰত এটা অনুভৱ জাগিবলৈ ধৰিছিল। মোৰো মনলৈ আহিছিল যে মোকো যদি এনেকৈ মৰম কৰা কোনোবা এজন থাকিল হয়। ভিনদেউৱে কেতিয়াবা মোৰ হাতত ধৰিছিল। মই কেতিয়াও হাতখন এৰুৱাই অনা নাছিলোঁ। মোৰ হাতখন কঁপি উঠিছিল যি তেওঁ অনুভৱ কৰিবলৈ পাৰিছিল। কেতিয়াবা কেতিয়াবা খোজকাঢ়ি গৈ থাকোঁতে তেওঁৰ হাতখন মোৰ গাত খুন্দা খাই গৈছিল। হয়তো মই অনুভৱ কৰিছিলোঁ ভিনদেউৱে চাগে জানি বুজিয়েই তেনেকুৱা কৰি গৈছিল। মই জানিও নজনাৰ ভাও জুৰিলোঁ। প্ৰায় নিশা মই তেওঁলোকৰ কোঠাৰ ওচৰলৈ মনে মনে আহি কিবা শুনিবলৈ চেষ্টা কৰিছিলোঁ। সেইটো সময়ত তেওঁলোক দুয়োৱে কামত লাগি থাকিছিল। মই বাহিৰৰ পৰা তেওঁলোকৰ শব্দবিলাক শুনিবলৈ পাইছিলোঁ। মোৰো সেই অনুভৱবিলাক হ'বলৈ ধৰিছিল। মই এতিয়া কোনোমতে মোৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ পাৰিছিলোঁ। মোৰ যেতিয়া উত্তেজনাটো বাঢ়ি গৈছিল তেতিয়া মই নিজকেই নিজে শান্ত কৰিবলগীয়া হৈছিল। ভিনদেউক মনত কৰিয়ে মই নিজকে সন্তুষ্ট কৰিছিলোঁ। বহুত দিন অপেক্ষা কৰিছিলোঁ যে কোনোবাই মোৰ জীৱনটো সুখেৰে ভৰাই তুলিব বুলি। তাৰ পিছতে এতিয়া মোৰ ইচ্ছাবিলাক পূৰণ হ'বলৈ গৈয়ে আছিল। এদিন বাইদেউৰ নাইট ডিউটি আছিল। ঘৰৰ ওচৰৰে বাছ ষ্টেণ্ডলৈ মই আৰু ভিনদেউৱে তেওঁক বাইকেৰে থ'বলৈ গ'লোঁ। বাইদেউৰ বাছ অহাৰ পিছত তেওঁ বাছত উঠি গুচি গ'ল। সেইটো সময়তে বৰষুণ বহুত জোৰেৰে দিবলৈ আৰম্ভ কৰিলে। আমি দুয়ো এতিয়া তিতিবলৈ ধৰিছিলোঁ। ক'তো ৰখাৰ ঠাই নাছিল। সেইকাৰণে তাৰ পৰা তিতি তিতি আমি দুয়ো চিধাই ঘৰ আহি পালোহি। এতিয়া তিতি যোৱাৰ ফলত মোৰ কাপোৰবিলাক গাত একেবাৰে লিপিত খাই ধৰিলে। ঘৰ পাই ভিনদেউৱে মোৰ শৰীৰটোৰ ফালে বৰ মৰমেৰে চাই আছিল। সেইটো সময়ত মোৰ লাজো লাগি গ'ল আৰু মুখৰ পৰা ওলাই আহিল, ভিনদেউ এনেকৈ নাচাবা না, মোৰ লাজ লাগে। ভিনদেউৱে মোৰ ফালে চাই চকু মাৰি দিলে আৰু মই লাজতে মোৰ কোঠালৈ বুলি গুচি গ'লোঁ। আমি দুয়োৱে গা ধুই ফ্ৰেছ হৈ ভিনদেউৰ কোঠাত বহিলোঁ। ভিনদেউৱে আলমিৰাৰ পৰা হুইস্কিৰ বটল এটা উলিয়াই আনিলে। আৰে বৰ ঠাণ্ডা লাগিছে, এপেক খাই লওঁ, তুমিও এপেক দুপেক ট্ৰাই কৰিবা নেকি? তেতিয়া মই ক'লোঁ নাই নাই, মই নাখাওঁ। মই তেওঁৰ এতিয়া আচৰণবিলাক লক্ষ্য কৰি আছিলোঁ। মই এতিয়া জানিছিলোঁ যে আজি ভিনদেউ পূৰা মুডত আছে। সেইকাৰণে মই ভাবিলোঁ যে আজি এটা ভাল সুযোগ পাইছোঁ তেওঁক পটোৱাৰ বাবে। তেওঁ তেতিয়া লাহে লাহে পেক লগোৱা আৰম্ভ কৰি দিলে আৰু লগতে ক'বলৈ ধৰিলে, গীতালি তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই? মই ক'লোঁ আছিলে, কিন্তু এতিয়া নাই। তেতিয়া তেওঁ ক'লে যে ঠিক আছে, সি তোমাৰ লগত কিবা কৰিছিল নেকি? তেতিয়া মই উত্তৰ দিলোঁ যে ভিনদেউ সেইবিলাক ক'বলৈ মোৰ বৰ লাজ লাগে। তেওঁ ক'লে যে হ'ব বাৰু, ক'বলৈ নালাগে, লোৱা অলপ খোৱা, খাই ভাল লাগিব। মই ভাবিলোঁ যে আজি এটা মই ভাল সুযোগ পাইছোঁ, বাৰু ভিনদেউ অলপ দিব বাৰু। এনেকৈ কোৱাৰ পাছত ভিনদেউৱে মোক এপেক দিলে, ক'লে যে এয়া লোৱা, খোল খালি। এতিয়া মই পেকটো খোৱাৰ নাটক কৰিলোঁ। অলপ তলত পেলাই দিলোঁ আৰু গিলাচটো মুখত এনেই লগাই দিলোঁ। কিছু সময়ৰ পিছত ভিনদেউৰ নিচা হ'বলৈ ধৰিলে। তেওঁ ক'বলৈ ধৰিলে, গীতালি তোমাৰ বাহিৰা একেবাৰে ৰোমেণ্টিক। ভিনদেউৱে এতিয়া আগলৈ কিবা এটা ক'বলৈ লওঁতেই মই তেওঁৰ ওঠত আঙুলি দি দিলোঁ। মই এতিয়া নিচাহত থকাৰ অভিনয় কৰি থাকিলোঁ আৰু ক'লোঁ যে ৰোমান্টিকটো আপুনিও হয় ভিনদেউ।
তেওঁ তেতিয়া তৎক্ষণাত কথাটো ওলোটাই ক'লে, ৰোমেণ্টিকটো তুমিও হয়। অলপ চোৱাচোন আইনাৰ ফালে। কি চাওঁ ভিনদেউ? আইনাখনততো এতিয়া দুয়োজনকে দেখি আছোঁ। এতিয়া ভিনদেৱে মস্তি কৰাৰ মুডত আহি গৈছিল। তেওঁ মোৰ হাতখনত ধৰি নিজৰ ফালে টানি লৈ গৈছিল আৰু মই জানি বুজিয়েই তেওঁৰ কোচত পৰি গৈছিলোঁ। তেওঁ মোক তেতিয়া দুবাহুৰ মাজত সাৱটি ধৰিলে। মই ক'লোঁ, ভিনদেউ এয়া কি লাগি আছে? মই অলপ গাটো জোকাৰি দিলোঁ। মই বুজি পালোঁ যে ভিনদেউৰ কি হৈ আছে। মই তেতিয়া নিচাহত থকাৰ দৰে কৈ দিলোঁ যে ভিনদেউ, মইতো মৰিয়ে যাম দেখোন। কি কৰি আছে আপুনি? তেতিয়া ভিনদেউৱে ক'লে যে গীতালি মজা লাগিব, আহা তুমি এতিয়া বিচনাত বাগৰি দিয়া। মই ক'লোঁ, নাই নাই ভিনদেউ, আপুনি গণ্ডগোল কৰিব। তেওঁ ক'লে, বেছি নহয়, মাত্ৰ অলপহে। মই ক'লোঁ, বাৰু ঠিক আছে। মোৰ মনটো এতিয়া ফূৰ্তিতে পাগল হৈ আছিল। মই লাহেকৈ গৈ বিচনাখনত বাগৰি দিলোঁ। ভিনদেউৱে ক'লে, এতিয়া চকুকেইটা মুদি দিয়া। মই লগে লগে চকুকেইটা মুদি দিলোঁ। ভিনদেউৱে এতিয়া পালেংখনৰ ওচৰত আহি বহিবলৈ ধৰিলে আৰু মোৰ গাটো একেবাৰে কুটকুটাবলৈ ধৰিলে। তেওঁ লাহে লাহে মোৰ ভৰি দুটাত হাত ফুৰাবলৈ ধৰিলে আৰু ওপৰৰ ফালে আহিবলৈ ধৰিছিল। মোৰ গোটেই শৰীৰতে তেওঁৰ হাত ফুৰিবলৈ ধৰিলে। মোৰ গাত এতিয়া বিজুলীৰ সোঁত ববলৈ ধৰিছিল। তেওঁ জানি বুজি হাতখন জোৰেৰে মাৰি দিয়ে। তেতিয়া মোৰ গাত আৰু বিজুলীৰ চক লাগিবলৈ ধৰিছিল। তাৰপিছতে লাহে লাহে তেওঁ মোক নিয়ন্ত্ৰণত লৈ ল'লে। এতিয়া তেওঁৰ হাত মোৰ কান্ধত ফুৰিবলৈ ধৰিছিল। গীতালি, তোমাৰ এতিয়া কেনেকুৱা লাগিছে? মোৰ মুখৰ পৰা হঠাতে ওলাই আহিল, ভিনদেউ আপোনাৰ হাতততো যাদু আছে। এতিয়া কিবা এটা কৰক না। তেওঁৰ এতিয়া উত্তেজনাটো বঢ়াবলৈ মই এনেকৈ কৈ দিছিলোঁ, ভিনদেউ এতিয়া আৰু নালাগে, আঁতৰি যাওক আপুনি। মই বিচনাৰ পৰা তলত নামি দিলোঁ। ভিনদেউৱে মোৰ পিছে পিছে আহি গ'ল। তেওঁ পিছফালৰ পৰা মোৰ কান্ধত ধৰিলে। তোমাক দেখাৰে পৰা মোৰ মনটোৱে কেতিয়াৰে পৰা কৰিবলৈ বিচাৰি আছিল। মই থাকিবলৈ পৰা নাই। এতিয়া মই মিচিকিয়াই ভিনদেউৰ ফালে চাবলৈ ধৰিলোঁ আৰু লগতে ক'লোঁ যে আগতে আপোনাৰ হাতখন মোৰ হাতত দিয়ক। কি হাতৰ কথা কৈছে আৰু মই কি দিওঁ? মই ইংগিত দিলোঁ। ইংগিত দেখিয়েই তেওঁ একেবাৰে পাগল হৈ গ'ল আৰু ক'লে, সকলোচোন তোমাৰেই। মোৰ মনটো এতিয়া একেবাৰে চটফটাই আছিল। সেইবাবে আজি ৰাতিটো তেওঁৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিলোঁ। ভিনদেউৱে কৈছিল, তুমি দেখিবলৈ বহুত মৰম লগা, তোমাৰ ওচৰৰ পৰা যাবলৈ মন নাযায়, তোমাক দেখিলে চাই থাকিবলৈ মন যায়। মই এতিয়া ভিনদেউক সুধিছিলোঁ, ভিনদেউ, বাইদেউ যদি আহে তেনেহ'লে কি হ'ব? তেতিয়া ভিনদেউৱে ক'লে যে তাই এতিয়া নাহে। ৰাতিপুৱা বাইদেউ অহাৰ আগতেই ভিনদেউৱে নিজৰ কোঠালৈ বুলি গুচি গৈছিল। ময়ো গা ধুই নাস্তা কৰিবলৈ ধৰিলোঁ। তেতিয়ালৈকে বাইদেউ আহি পাইছিলহি। তাৰপিছত আমি একেলগে বহি নাস্তা কৰিলোঁ। নাস্তা কৰাৰ পিছত বাইদেউৱে শুবলৈ গুচি গ'ল। মই আৰু ভিনদেউ নিজৰ নিজৰ কামৰ বাবে ওলাই আহিলোঁ। সন্ধিয়া যেতিয়া উভতি আহিছিলোঁ, তেতিয়া বাইদেউৱে খানা বনাই আমালৈ ৰৈ আছিল। তেতিয়া আমি একেলগে বহি ভাত খালোঁ, কথা পাতিলোঁ আৰু বহুত কিবা কিবি কৰিলোঁ। মই আকৌ বাইদেউক সুধিলোঁ যে, বা আজি কি তুমি ডিউটিলৈ নোযোৱা নেকি? আজি তোমাৰ অফ আছে নেকি? তেতিয়া বাইদেউৱে উত্তৰ দিলে যে আজি নাযাওঁ, কালিলৈ সন্ধিয়া যাম। মই আৰু ভিনদেউ দুয়োৱে তেতিয়া ইজনে আনজনৰ ফালে মিচিকি আহিছিলোঁ। পিছদিনা সন্ধিয়া যেতিয়া বাইদেউ গুচি গ'ল, তেতিয়া মই আৰু ভিনদেউৱে বহি টিভিত ৰোমেণ্টিক চিনেমা চাইছিলোঁ। চিনেমা চোৱাৰ কিছু দেৰিৰ পিছত আমি ইজনে আনজনৰ মাজত একেবাৰে হেৰাই গৈছিলোঁ। আজিকালি যেতিয়াই বাইদেউৰ নাইট শ্বিফ্ট থাকে, আমি দুয়োৱে নিজকে বহুত মৰম কৰোঁ, ধেমালি কৰোঁ আৰু খেল খেলোঁ। এনেকৈয়ে মোৰ আৰু ভিনদেউৰ প্ৰেম কাহিনীবিলাক বহুদিনলৈকে চলি থাকিল। কিন্তু এনেকুৱা কথা বেছি দিনলৈকে লুকাই নাথাকে। বাইদেউৰ সন্দেহ হৈ গৈছিল আৰু ময়ো বুজি পাই গ'লোঁ যে এতিয়া আৰু আমাৰ খেলখন শেষ হ'ল। বাইদেউৱে শান্তভাৱে সাৱধানেৰে কামটো সমাধান কৰিলে আৰু ভিনদেউক একো গম পাবলৈ নিদিলে। তেওঁ চেষ্টা কৰি মোক বেলেগ এখন জিলালৈ ট্ৰান্সফাৰ কৰাই দিলে। মই এতিয়া বেলেগ এখন জিলালৈ যাবলগীয়া হ'ল আৰু তাৰপিছত মই আৰু তেওঁলোকৰ লগত কেতিয়াও কথা পতা নাই। প্ৰিয় দৰ্শক, সৰু এটা কাহিনী, কিন্তু কাহিনীটো যথেষ্ট ফূৰ্তি লগা আছিল। যদিহে কাহিনীটো শুনি ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।